Welcome to my YouTube channel Zaman sir. আজি আমি শিকিম 3x3 যাদুবৰ্গ কেনেদৰে সম্পূৰ্ণ কৰিব পাৰি বা সম্পূৰ্ণ কৰিব লাগে। প্ৰথমতে আমি শিকি লম যাদুবৰ্গ নিয়মখিনি। প্ৰথম নিয়মটো হ'ল সকলো ফালৰ পৰা যোগফল একে হ'ব লাগিব। এই যিখিনি যাদুবৰ্গ ইয়াত দিয়া আছে প্ৰত্যেক ফালৰ পৰা যোগ কৰিলে আমাৰ একে সংখ্যা 15 পোৱা গৈছে। এই ফালৰ পৰা যোগ কৰিলে 15, এই ফালৰ পৰা যোগ কৰিলে 15, অৰ্থাৎ প্ৰত্যেক ফালৰ পৰা যোগ কৰিলে আমাৰ 15 পোৱা যাব। আনকি এই ফালৰ পৰা যোগ কৰিলে 15 হ'ব। দ্বিতীয় নিয়মটো হ'ল এটা সংখ্যা এবাৰহে ব্যৱহাৰ কৰিব পাৰিব। এটা সংখ্যা এবাৰতকৈ বেছি ব্যৱহাৰ কৰা নাযাব। আৰু যোগফল কিমান হ'ব এইটো আমি গম পাম যে মাজত কোনটো সংখ্যা দিয়া আছে এইটোক আমি 3 ৰে গুণ কৰি দিম, ইনটু কৰিম। 5 × 3 15, অৰ্থাৎ সকলো ফালৰ পৰা যোগফল 15 হ'ব। এতিয়া আমি শিকিম এই যাদুবৰ্গখিনি বা বৰ্গখিনি কেনেদৰে সম্পূৰ্ণ কৰিব লাগে, কেনেদৰে ফিল আপ কৰিলে আমাৰ যোগফল একে হ'ব। মাজৰ সংখ্যাটোলৈ মন কৰকচোন, 5 আছে, 5ৰ পৰা 1 মাইনাছ কৰি এইটো লিখিম 4, 5ৰ লগত 1 প্লাছ কৰি এইটো লিখিম 6, আৰু 5ৰ লগত 3 প্লাছ কৰি এইটো লিখিম 8, 5ৰ পৰা 3 মাইনাছ কৰি এইটো লিখিম 2। এতিয়া বাকী ঘৰখিনি আমি কেনেকৈ ফিল আপ কৰিম চাওঁ আহক। 8ৰ পৰা 1 মাইনাছ কৰিলে 7 হয়, 8ৰ লগত 1 প্লাছ কৰি 9 হ'ব। এতিয়া 2ৰ পৰা 1 মাইনাছ কৰিলে 1 হ'ব, 2ৰ লগত 1 প্লাছ কৰিলে 3 হ'ব। এই সংখ্যাখিনি এতিয়া আমি ইণ্টাৰচেঞ্জ কৰি দিম, অৰ্থাৎ 7খিনি ইয়াত বহুৱাম, 3টো ইয়াত বহুৱাম, 9টো ইয়াত বহুৱাম, আৰু 1টো ইয়াত বহুৱাম। আমাৰ যাদুবৰ্গখিনি সম্পূৰ্ণ কৰা হ'ল। আমাৰ বেলেগ আৰু এটা নিয়ম আছে এই যাদুবৰ্গখিনি সম্পূৰ্ণ কৰাৰ, এইটো আমি নেক্সট ভিডিঅ'ত চাম। থেংক ইউ।